আমাক গুলিয়াই মাৰক, আপত্তি নাই। আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিমেই। দানৱীয়ভাৱে মুছলমানৰ ওপৰত চলা উচ্ছেদ বন্ধ কৰক, অন্যথা সৃষ্টি হ'ব ভয়ংকৰ পৰিস্থিতি। ভয় ভাবুকিৰে আমচুৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। 1980 চনৰ পৰা চলা আন্দোলন অবিৰাম চলি থাকিব। শেহতীয়াকৈ ৰাজ্যত চলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দানৱীয় নীতিৰ বিৰুদ্ধে এইবাৰ আগ্ৰাসী হৈ পৰা পৰিলক্ষিত হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তীব্ৰ ভাষাৰে গৰিহণা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ নীতিক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে সমালোচনা কৰি এইবাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিহৰ ভিত্তিত উচ্ছেদক অমানৱীয় নহয় বুলি মন্তব্য প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এবাৰ নিজেই আহক, হাছিলা বিলৰ উচ্ছেদিতৰ পৰিস্থিতি এবাৰ নিজেই বুজি লওক। কেৱল মাত্ৰ আদানী আৰু আম্বানীক সুখী কৰিবলৈ, সংখ্যাগুৰুক সুখী কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰঙে দৰঙে এতিয়া বুলডোজাৰ নীতি চলাইছে, উচ্ছেদ কৰিছে মুছলমানৰ বাসগৃহ। কালিলৈ দিনটোত পুনৰবাৰ দৰাচলতে গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। সাজু কৰা হৈছে 60ৰ পৰা 70খনকৈ বুলডোজাৰ। তাৰ মাজতে এতিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। কালিলৈ দিনটোত যদি গোৱালপাৰাত বুলডোজাৰ চলাই প্ৰশাসনে, তেতিয়াহ'লে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ কৰিব আমচুৱে। হাজাৰ হাজাৰ মুছলমান ওলাই আহিব ৰাজপথলৈ। হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদী কণ্ঠত কঁপি উঠিব অসমৰ ৰাজপথ। এই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ তৰফৰ পৰা। লগতে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰিছে যে মুছলমানসকলে নিজকে যদি বচাবলৈ বিচাৰে, নিজৰ জাতিটোক যদি সুৰক্ষিত কৰিব বিচাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে মাত মাতি যাবই লাগিব। যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বাহিনী নমায় অথবা বুকুত গুলী কৰিবলৈ বিচাৰে, তেতিয়াহ'লে বুকুত গুলী পাতি ল'বলৈ সাজু হৈ আছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। মুঠতে কোনোপধ্যেই এই অমানৱীয় অত্যাচাৰ মানি লোৱা নহ'ব। সংখ্যালঘুৰ ওপৰত চলা এই অত্যাচাৰ শীঘ্ৰেই বন্ধ কৰিব লাগিব বুলিও এইবাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ তৰফৰ পৰা। ব্যৱস্থা আমচুৰ ওপৰত লয়, কাৰ ওপৰত কি ব্যৱস্থা লয় সেইবিলাক লৈ আমাৰ কাণ দিয়াৰ প্ৰয়োজন আমি অনুভৱ কৰা নাই এই মুহূৰ্তত। কাৰণ যিজন মানুহে অমানৱীয়ভাৱে দানৱীয় কায়দাৰে মানুহক বেঘৰ কৰিব পাৰে, ৰাতাৰাতিৰ ভিতৰত মানুহক মুকলি আকাশৰ তলত যাযাবৰী জীৱন যাপন কৰাব পাৰে, যি মানুহে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈ আছে, যি মানুহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কাঢ়ি লৈ গৈ আছে, সেই মানুহে কাক কি ধৰণে কথা ক'ব সেইবোৰলৈ আমাৰ উত্তৰ দিয়াৰ সময় নাই। কিন্তু এটা কথা মুখ্যমন্ত্ৰীক স্পষ্ট কৰিব বিচাৰিছোঁ যে দমন নীতিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় ভাবুকিৰে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচুৰ আন্দোলন এটা বন্ধ কৰিব নোৱাৰে। আমি স্পষ্ট কথা, আমি অসমৰ সংখ্যালঘু সমাজৰ ওপৰত মুখ্যমন্ত্ৰী যি দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে, অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ধ্বংস কৰিব বিচাৰিছে, অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ৰাতাৰাতি বেঘৰ কৰি আছে কেৱল পুঁজিপতি গোষ্ঠী সন্তুষ্ট কৰিবৰ কাৰণে, আদানীক সন্তুষ্ট কৰিবৰ কাৰণে, গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মাটি লাগেই, সেই অঞ্চলৰ মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানে ভয় ভাবুকি, পুলিচৰ লাঠিৰ কোব বা বন্দুকৰ গুলি দেখি বা জেল দেখুৱাই যদি ভয় খুৱাব বিচাৰিছে, সেইটো গৰু গুচত কথা হ'ব। আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসম চৰকাৰ, বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি দানৱীয় কায়দাৰে, যিটো পৃথিৱীৰ কোনো মানুহে মানুহৰ ওপৰত নকৰে, ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই ভাৰতীয় নাগৰিকৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰা নাই। ইয়াৰ প্ৰতিবাদত আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ, চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম।
স্পষ্ট কথা, কাৰো ধমকি ভাবুকিত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন বন্ধ হৈ নাযায়। 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে, সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব। গতিকে আমি 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ লগতে যিসকলে এই ধৰণৰ দানৱীয় কাণ্ড কৰি আছে, মুখ্যমন্ত্ৰীয়ে যিসকলে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে, যিসকলে ধৰ্ম নিৰপেক্ষ ৰাইজ আছে, মই সকলোকে আহ্বান জনাইছোঁ যে অন্ততঃ আহক, আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ। 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয়, তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব। এটি স্পষ্ট। গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব। আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ, যেতিয়াই আন্দোলন ঘোষণা কৰা হয়, অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজেও ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে। আজি দুখৰ বিষয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হৈ কেনেকৈ ক'ব পাৰিলে যে উচ্ছেদ অমানৱীয় নহয়? তাৰ মানে স্পষ্টকৈ বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিতৰত অন্তৰত যে কোনো ধৰণৰ মানৱতা নাই। মানৱতাহীন মানুহে এজন ক'ব পাৰে যে উচ্ছেদ অমানৱীয় নহয়। যাৰ হৃদয় নাই, যাৰ মানুহৰ প্ৰতি দায়বদ্ধতা নাই, যাৰ নিজৰ ৰাজ্যখনৰ নাগৰিকৰ প্ৰতি দায়বদ্ধতা নাই, সেইজন মানুহে ক'ব পাৰে উচ্ছেদ অমানৱীয় নহয়। কাৰণ এইজন মুখ্যমন্ত্ৰী দানৱীয় কাণ্ডৰে কামবিলাক কৰি আছে কাৰণে উচ্ছেদ অমানৱীয় নহয় বুলি কৈছে। আজি উচ্ছেদ অমানৱীয় কেনেকৈ নহয়? আজি 80 বছৰীয়া বৃদ্ধা চকিনা খাতুন কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আজি মৃত্যুৰ সৈতে যুঁজি আছে, সেই মানুহজনীক আজি মুকলি আকাশৰ তিৰপলৰ তলত থৈ দিয়া হৈছে। সেইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰি দিয়া হ'ল, স্কুল ভাঙি দিয়া হ'ল, সেইটো অমানৱীয় হোৱা নাই? আজি মৃত্যুৰ পিছত কবৰস্থান, অন্ততঃ মানুহ মৃত্যুৰ পিছত শান্তিত থাকিব বিচাৰে, সেই কবৰস্থানকো আজি ভাঙি দিয়া হ'ল, এইটো অমানৱীয় হোৱা নাই? যে মৃত ব্যক্তিৰ ওপৰতো এই চৰকাৰখনে বুলডোজাৰ চলাইছে, এইটো অমানৱীয় হোৱা নাই? আজি হাজাৰ হাজাৰ মানুহক মুখৰ ভাত কাঢ়ি লৈ যোৱা হৈছে, পুলিচৰ লাঠিৰ কোব দিয়া হৈছে, মানুহক উচ্ছেদৰ তাৰণাত মৃত্যু হৈছে, এইটো অমানৱীয় হোৱা নাই? আজি বিভিন্ন মানুহ আজি উচ্ছেদৰ ফলত বেমাৰত আক্ৰান্ত হৈছে, এইটো অমানৱীয় হোৱা নাই? এটোপাল পানী তেওঁলোকে যোগান ধৰা নাই, পানী মানুহক ল'ব যাব দিয়া সুবিধা কৰি দিয়া নাই, এইটো অমানৱীয় হোৱা নাই? তাৰমানে স্পষ্ট কথা বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানৱীয় শব্দটো অমানৱীয় শব্দৰ অৰ্থ বুজি লৈ কথাবিলাক ক'ব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ যিহেতু মানৱতা নাই, নিজে কেৱল গাদী ৰক্ষা, নিজে কেৱল সংখ্যাগুৰু মানুহক সন্তুষ্ট কৰিবৰ কাৰণে জাতি বাতি ভেটিৰ কথাৰ নাটক কৰি আজি এইসকল মানুহ জাতি মাতি ভেটিৰ মানুহ নহয় নেকি? এইসকল অসমৰ মানুহখিন্দা নহয় নেকি? এওঁলোকক উচ্ছেদ কৰি কিয় যাযাবৰী জীৱন যাপন কৰাব বিচাৰিছে? পেলেষ্টাইন সদৃশ, গাজা সদৃশ পৰিৱেশ আজি অসমৰ সংখ্যালঘুসকলৰ ওপৰত কৰা হৈ আছে। আজি গাজাৰ মানুহ যি অৱস্থাত আছে, তেনেকুৱা এটা পৰিৱেশ ইয়াত তৈয়াৰ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি স্পষ্টকৈ কৈছোঁ, মানুহৰ লগত এনেকুৱা ধৰণৰ অন্যায় কৰিব নাপায়। ভাৰতৰ কোনো ৰাজনৈতিক দলে আমাৰ দেশখনৰ কোনো ৰাজনৈতিক দলৰ নেতাই এনেকুৱা পৰিৱেশ সৃষ্টি কৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছোঁ, যদি মাটি লাগে, মই পুনৰবাৰ কৈছোঁ, আদানী সন্তুষ্ট কৰি নহয়, আমাৰ অসমৰ জনসাধাৰণক সন্তুষ্ট কৰি সেইসকল মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰি আজি তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰক। আজি গোৱালপাৰাত কওক, আজি যুগ যুগ ধৰি তেওঁলোকে তাতে বসবাস কৰি আছে, ৰজা দিনৰ পৰা তেওঁলোকৰ মাটি আছে, তেওঁলোকৰ সেই ভূমি আজি জোৰ জবস্তি তেওঁলোকক ফৰেষ্ট বনাই পেলাই আজি তাৰ পৰা উচ্ছেদ কৰিব বিচৰা হৈছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই গোৱালপাৰা জিলাতেই 25% ফৰেষ্টক গুৱাহাটী হাইকোৰ্টে যি নিৰ্দেশ দিছিল, সেই নিৰ্দেশৰ 25% RFৰ মাটি কেতিয়া মুক্ত কৰিব, এইটো কিন্তু মুখ্যমন্ত্ৰী স্পষ্ট নকৰে। গোৱালপাৰাৰ কেতিয়া ৰবৰ বাগান, চাহ বাগান ভাঙিব, সেইটো মুখ্যমন্ত্ৰী স্পষ্ট নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তি যিসকল মানে ফৰেষ্টত মাটি দখল কৰি আছে, তেওঁলোকৰ মানে সেই দখলকৃত মাটি মুখ্যমন্ত্ৰী যাবলৈ সাহস নকৰে। মুখ্যমন্ত্ৰী এডিশ্যনেলি সংখ্যালঘু ৰাইজ য'ত আছে তাতে উচ্ছেদ কৰিব বিচাৰে। তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল চব টাৰ্গেটটো কৰি লৈছে সংখ্যালঘু সমাজক, আৰু এইটো কৰি এটা ভোট বেংকৰ ৰাজনীতি যিটো কৰিব বিচাৰিছে, এইটো মই ভাবোঁ যে এটা নিকৃষ্টতম পন্থা মুখ্যমন্ত্ৰীয়ে অৱলম্বন কৰিছে। আজি বিলাসীপাৰা চিৰাগুটাতো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কি যুক্তিত আজি ব্ৰহ্মপুত্ৰৰ মাজত মানুহক মাটি দিব? কি যুক্তিত? তাতে হাজাৰ হাজাৰ বিঘা মাটি থকাৰ পিছতো কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে মানুহৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে? আজি 50,000 টকা দি দায়হৰা মন্তব্য কৰিলে বা দায়হৰা কাম কৰিলে আমি মানি ল'ম নেকি?
আজি যিসকলৰ ঘৰ ভাঙি গৈছে, যিসকলৰ সংস্থাপন লাগিব, তাতে তেওঁলোকক উপযুক্তভাৱে উপযুক্ত ক্ষতিপূৰণ দি তাত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰীয়ে। কিন্তু আজি সেইটো নকৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংখ্যালঘুক টাৰ্গেট কৰি সংখ্যালঘুসকলক অত্যাচাৰ কৰিবৰ কাৰণে যি পন্থা অৱলম্বন কৰিছিল আমি সহজে মানি নলওঁ। ইয়াৰ তীব্ৰ বিৰোধিতা অসমৰ বুকুত হ'ব। তাৰ কাৰণে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক পুলিচ দি মাৰে, জেলত ভৰাই, গুলি কৰে, যি কৰে কৰি থাকিব তেওঁৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বিষয়। কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আমাৰ কথাবিলাক আমাৰ আন্দোলনবিলাক আমি চলাই যাম। আমি আইনগতভাৱে আমি যুঁজ দি যাম, আমি বৌদ্ধিকভাৱে যুঁজ দি যাম। কেৱল মাত্ৰ মই অসমৰ সৰ্বস্ত্ৰ ৰাইজক এটাই আহ্বান জনাইছোঁ যে কোনেও এই যে অমানৱীয় এটা পৰিৱেশ সৃষ্টি কৰিছে, এই যে মানুহখিনিক যাযাবৰী জীৱন যাপন কৰিব বাধ্য কৰাই আছে, এই ক্ষেত্ৰত সকলোৱে অলপ বিৰোধিতা কৰক। কাৰণ এইসকল মানুহ অসমৰ বাসিন্দা। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, ইয়াত ধৰ্মৰ কথা আনিব নালাগে। ইয়াত উচ্ছেদ হোৱা ভুক্তভোগী হৈ সকলোকে অলপ মাত দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্টাৰ এনি।